হেল্ল' গাইজ অইল ইণ্ডিয়া কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা যথেষ্ট এপ্ৰেণ্টিছৰ পোষ্ট আহিছে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে কেনেকৈ এই পোষ্টবিলাকত এপ্লাই কৰিব আৰু এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব কেতিয়ালৈকে থাকিব তাৰ লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি হ'ব লাগিব এইটোত এপ্লাই কৰিবৰ কাৰণে সকলোবোৰ বিষয়ে এই ভিডিঅ'টোত জনাম যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এটা লাইক কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপুনি দেখা পাইছে যে IOCL এপ্ৰেণ্টিছ ৰিক্ৰুটমেণ্ট 2025 টোটেল 2756টা এপ্ৰেণ্টিছৰ পোষ্ট হয় দেখা পাইছে যে আপোনালোকৰ লাষ্ট ডেট দিছে 18 ডিচেম্বৰ অৰ্থাৎ আপোনালোকে 18 ডিচেম্বৰলৈকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব যে অইল ইণ্ডিয়া কৰ্পৰেশ্যন লিমিটেড ৰিফাইনাৰীজ ডিভিজন হেজ ৰিলিজ দ্য নাম্বাৰ অফ এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 2756 টেকনিচিয়ান এণ্ড ট্ৰেড এপ্ৰেণ্টিছ পোষ্ট নেম অফ দ্য পোষ্ট এপ্ৰেণ্টিছ টোটেল পোষ্ট মই ক'লোৱেই 2756টা যেহেতু অল ইণ্ডিয়া বেচিছৰ এইটো পোষ্ট ওলাইছে গতিকে গোটেইকেইটা ৰিফাইনাৰী ইয়াত মেনশ্যন কৰা আছে য'ত পোষ্ট খালী হৈছে ইণ্ডিয়া বেচিছত ৰিফাইনাৰী ৱাইজ ভেকেঞ্চিজ দেখা পাইছে যে গুৱাহাটী ৰিফাইনাৰী 82টা বাৰাউনী ৰিফাইনাৰী 313টা ঠিক তেনেদৰে গোটেইকেইটা আছে কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত গুৱাহাটীটো হ'ব তাৰ পাছতে আপোনালোকৰ ডিগবৈ ৰিফাইনাৰী আৰু তাৰ পাছতে বঙাইগাঁও ৰিফাইনাৰী গোটেইকেইটা ইনক্লুড কৰিলে আপোনালোকৰ নাম্বাৰ অফ পোষ্ট ইন আছাম 336টা পোষ্ট হ'ব তাৰপিছত ষ্টাইপেণ্ড আপোনালোকৰ যথেষ্ট নহয় যিহেতু এইটো ট্ৰেইনিং পিৰিয়ডৰ নিচিনা হয় গতিকে আপোনালোকৰ ইয়াত ষ্টাইপেণ্ডতকৈ মেইন আপোনালোকৰ যোনখন চাৰ্টিফিকেট প্ৰভাইড কৰে ট্ৰেইনিঙৰ সেই চাৰ্টিফিকেটখন আপোনালোকৰ মেইন হয় পাছলৈ যদি এনেকুৱা ধৰণৰ অইল ইণ্ডিয়াৰ পোষ্ট ওলায় জব ওলায় তেতিয়া আপোনালোকে এই চাৰ্টিফিকেটখন যোনখন পাব সেই চাৰ্টিফিকেটখন দেখাই পেলাই আপোনালোকে এক্সট্ৰা বেনিফিট ল'ব পাৰিব তাৰপাছত আপোনালোকৰ পিৰিয়ড অফ এপ্ৰেণ্টিছ ট্ৰেইনিং যিহেতু মই ক'লোৱে যে এইটো পাৰ্মানেণ্ট বা জব নহয় টোটেল আপোনালোকৰ 12 মাহ বা 24 মাহলৈকে এইটো হ'ব পাৰে এজ লিমিট দেখা পাইছে আপোনালোকে মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকৰ 24 ইয়াৰ্ছ হ'ব লাগিব এজন 30/11/2025 অৰ্থাৎ 30 নৱেম্বৰৰ ভিতৰত আপোনালোকৰ 24 বছৰ হ'ব লাগিব এইটো আপোনালোকৰ জেনেৰেল EWS কেণ্ডিডেটৰ কাৰণে ঠিক তেনেদৰে আপোনালোকৰ ৰিলেক্সেশ্যন যেনেদৰে থাকে ST SC আৰু OBC NCL PWBD তেনেদৰে আপোনালোকৰ ৰিলেক্সেশ্যন ইয়াত থাকিব এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব আপোনালোকে চাব পাৰে ট্ৰেড এপ্ৰেণ্টিছৰ কাৰণে আপোনালোকৰ এটেণ্ডেণ্ট অপাৰেটৰ কেমিকেল প্লাণ্টৰ কাৰণে আপোনালোকৰ 3 বছৰ BSc লগত আপোনালোকৰ মেথামেটিক্স ফিজিক্স কেমেষ্ট্ৰি আৰু ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি থাকিব লাগিব তেনেদৰে আপোনালোকৰ ট্ৰেড এপ্ৰেণ্টিছ ফিটাৰৰ কাৰণে মেট্ৰিক উইথ ITI ইন ফিটাৰ ট্ৰেড অফ মিনিমাম 2 years ডিউৰেশ্যন উইথ এ পাছ ক্লাছ আপোনালোকে এইবোৰ ITI লাগিব এইটো পোষ্টৰ কাৰণে আপোনালোকৰ ITI লাগিব উইথ ফিটাৰ তাৰপিছত আপোনালোকৰ ট্ৰেড এপ্ৰেণ্টিছ বইলাৰৰ কাৰণে আপোনালোকৰ 3 বছৰ BSc থাকিব লাগিব তাৰপিছত মেথছ ফিজিক্স কেমেষ্ট্ৰি আৰু ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি আপোনালোকৰ ছাবজেক্টটো থাকিব লাগিব ঠিক তেনেদৰে আপোনালোকে চাই ল'ব আপোনালোকৰ যোনটো মিলে সেইটো হিচাপত আপোনালোকে এপ্লাই কৰিব পাৰে ঠিক তেনেদৰে আপোনালোকৰ ট্ৰেড এপ্ৰেণ্টিছ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্টৰ কাৰণে BA BSc BCom হ'লে হৈ যাব আপোনালোকে এপ্লাই কৰিব পাৰে তাৰপাছত আপোনালোকৰ ট্ৰেড এপ্ৰেণ্টিছ একাউণ্টেণ্টৰ কাৰণে 3 বছৰ BCom অৰ্থাৎ BCom পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছৰ এপ্ৰেণ্টিছৰ কাৰণে ক্লাছ 12 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক তেনেদৰে আপোনালোকৰ আৰু এটা আছে ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ্ছ এইটো আপোনালোকৰ ক্লাছ 12 পাছ উইথ স্কিল চাৰ্টিফিকেট হোল্ডাৰ হ'ব লাগিব ইন ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ মই মোৰ আগৰ যোনবোৰ ভিডিঅ'ছ আছিলে আপোনালোকৰ এপ্ৰেণ্টিছ পোষ্টৰ যিবোৰ ভিডিঅ' বনাইছিলোঁ তাত কৈছোঁৱে যে আপোনালোকে ফাৰ্ষ্ট ৰেজিষ্টাৰ হ'ব লাগিব এজ এ এপ্ৰেণ্টিছ কাম কৰিব হ'লে যোনটো দেখিছে তলত দুটা ৱেবছাইট দিয়া আছে যদি আপোনালোকে ট্ৰেড এপ্ৰেণ্টিছৰ কাৰণে এপ্লাই কৰে ITI বা ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে যোনটো ৱেবছাইট দিয়া আছে তাত গৈ পেলাই আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব আৰু টেকনিকেল এপ্ৰেণ্টিছৰ কাৰণে আপোনালোকে যোনটো তলত ৱেবছাইট দিয়া আছে তাত গৈ আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব তাৰ পাছতে আপোনালোকে এই পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব আপোনালোকৰ ইতিমধ্যে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে 28 নৱেম্বৰৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 18 ডিচেম্বৰলৈকে থাকিব অৰ্থাৎ আপোনালোকে 28 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব 18 ডিচেম্বৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু আপোনালোকে যদি এডভাৰটাইজমেণ্টটো ভালদৰে চাব বিচাৰে তেনেহ'লে আপোনালোকে তলত লিংকটো দেখিছে যে এডভাৰটাইজমেণ্ট ডিটেইলছ তাত যদি ক্লিক কৰে আপোনালোকে অইল ইণ্ডিয়া যোনটো অফিচিয়েল ৱেবছাইট হয় তাত গুচি যাব তাত যোৱাৰ পাছত অলপ স্ক্ৰল কৰিব তাত দেখা পাইছে যে ডিটেইল এডভাৰটাইজমেণ্ট গুৱাহাটী ৰিফাইনাৰী এইটো ক্লিক কৰিলে আপোনালোকে গুৱাহাটী ৰিফাইনাৰীৰ যি পোষ্ট আছে ইয়াত ধুনীয়াকৈ আপোনালোকে ডিটেইলছত চাব পাৰিব টোটেল পোষ্টবিলাক চাব পাৰিব কি কোৱালিফিকেশ্যন লাগে মই ক'লোৱে তথাপিও আপোনালোকে ইয়াত চাব পাৰিব ঠিক তেনেদৰে আপোনালোকৰ আৰু আপোনালোকে যদি ডিগবৈত চাব বিচাৰে তেনেহ'লে ডিগবৈটো ক্লিক কৰিব তাত আপোনালোকে ডিগবৈ স্পেচিফিক সকলোবোৰ ডিটেইলছ পাই যাব কিমানটা পোষ্ট ক'ত খালী আছে আৰু সকলোবোৰ কোৱালিফিকেশ্যন ইয়াতে আপোনালোকে PDFটো ধুনীয়াকৈ পাই যাব ঠিক তেনেদৰে বঙাইগাঁও ৰিফাইনাৰীৰ ক্ষেত্ৰতো চালে আপোনালোকে চাব পাৰিব ডেছক্ৰিপশ্যন বক্সত এই ৱেবছাইটটোৰ লিংক দি দিম আপোনালোকে লিংকটোত ক্লিক কৰিলে এই ৱেবছাইটটোত আহি যাব অহাৰ পাছত আপোনালোকে তলত অলপ স্ক্ৰল কৰিব মই কৰা নিচিনাই কৰাৰ পাছত যোনটো দেখা পাইছে ইম্পৰ্টেণ্ট ৱেব লিংকছ অফ IOCL এপ্ৰেণ্টিছ ভেকেঞ্চি যোনটো আপোনালোকে দেখা পাইছে অনলাইন এপ্লিকেশ্যন ফৰ্মটোত ক্লিক কৰিলে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন অ'পেন হৈ যাব তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এডভাৰটাইজমেণ্ট ডিটেইলছত ক্লিক কৰিলে মই দেখালোৱে যে কেনেদৰে আপোনালোকে স্পেচিফিক ৰিফাইনাৰীৰ ক্ষেত্ৰত সকলোবোৰ চাব পাৰিব আৰু অফিচিয়েল ৱেবছাইটত চাব বিচাৰিলে তলত যোনটো 3rd নম্বৰ লিংক আছে সেইটো ক্লিক কৰিলে চাব পাৰিব গতিকে এইটোৱে আছিল ভিডিঅ' যদি আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলে
তেনেহ'লে আপোনালোকে এপ্লাই কৰক, যথেষ্ট ভাল। এইখন আপোনালোকৰ চাৰ্টিফিকেটখন যদি পাই যায় আপোনালোকে বহুত কামত আহিব। যদিহে আপোনালোকৰ IOCLত কিবা ধৰক পষ্ট ওলায় বা জব ওলায় তেতিয়াহ'লে আপোনালোকে সেই চাৰ্টিফিকেটখনৰ জৰিয়তেও কিছু বেনিফিট পাব পাৰে। গতিকে এইটোৱে আছিল ভিডিঅ'। যদিহে ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যদি এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট ৰিলেটেড নিউজ চাব বিচাৰে। থেংক ইউ।